হেৰিছো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। তো বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰে আগতে যদি কোনোবাই মোৰ চেনেলটোত নতুন কৰি আহিছে ছাবস্ক্ৰাইব কৰি থ'ব পাৰে কৰোঁ। তো আজিৰ যদি আপোনালোকে ভিডিঅ'টো চাব যায় ডিছকাশ্যন কৰিম এইটো বিষয়তে যে মানে আপোনালোকৰ ধৰক মোৰ কমেণ্টতো দিছে L1 L2ক লৈ পেলাই বা আপোনালোকৰ BTRৰ যিটো প্ৰচেছত L1 L2ৰ প্ৰচেছটো কৰিছে সেইটোক লৈ পেলাইও। তো মই ভাবিছোঁ আৰু যিহেতু L1 L2ৰ বিষয়ে বহুতে বুজি পোৱা নাই, চ' মই ভাবিছোঁ মানে কি আপোনালোকক জনাই দিওঁ। আৰু লগতে আপোনালোকৰ যে যিটো নেকি অলৰেডি 5000+ ভেৰিফিকেশ্যন হোৱাই নাই, মানে লিষ্টে দিয়া নাই, দিম বুলি কয়, মানে শ্বৰ্টলি বুলি কৈ থাকে আৰু সেইটো বেলেগ কথা। আৰু ইফালে আপোনালোকৰ নতুন মানে নটিফিকেশ্যন আহিবনে, এইটো এটা ডাঙৰ কুৱেশ্যন যে আপোনালোকৰ LP UP আৰু পোষ্ট ওলাবনে এইটো বছৰত। তো সকলোখিনি ডিছকাশ্যন কৰা হ'ব। তো বলক তেনেহ'লে এটা কৰি যাওঁ। তো এইটো হৈছে আপোনালোকৰ আছাম গভৰ্ণমেণ্টৰ নটিফিকেশ্যন, যিটো নেকি আপোনালোকৰ 26 ডিচেম্বৰত ওলাইছিল। তো এইটো নটিফিকেশ্যনত কি আছে আৰু আপোনালোকৰ আমাৰ BTRৰ ক্ষেত্ৰত মানে কেনেদৰে কৰিছিল সকলোখিনি আপোনালোক ডিফাৰেঞ্চটো দেখুৱাই আছোঁ। তো ইয়াতে দিয়া আছে আপোনালোকৰ 3 নম্বৰ পইণ্টটো, ইয়াতে দিয়া আছে আইদাৰ দ্য লেংগুৱেজ 1 অৰ দ্য লেংগুৱেজ 2 অফ বোথ এটেড চিটেড কেণ্ডিডেট শ্বেল মেটচ দ্য মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন অফ দ্য স্কুল। আপোনালোকৰ হাইস্কুলত যদি মানে কি নহয়, হাইস্কুলত যদি আপোনালোকৰ লেংগুৱেজ 1ত আছামিছ আছে আৰু ইয়াতেও আছামিছ দিছে তেতিয়া একো প্ৰব্লেম নাই। বা লেংগুৱেজ 2ত আপোনালোকৰ বহুতৰে বেলেগ ছাবজেক্ট থাকে, বেংগলী এনেকুৱা ধৰণৰ থাকে আৰু। কিন্তু ইয়াতে দি আছে অৰটো দিয়া আছে যিহেতু যিকোনো এটা হ'লে হ'ল, মানে আপোনালোকে যদি আছামিছ মিডিয়ামত এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ আছামিছটো লেংগুৱেজ 1 বা 2ত থাকিলেই হ'ব। তেনেদৰে একচেপ্ট যিহেতু আগতেও কৰিছে, নকৰাকৈ থকা নাই, এইবাৰো কৰিব। কিন্তু আপোনালোকৰ খেলি মেলিটো এইটোৱে হৈছে যে BTR গভৰ্ণমেণ্টে আপোনালোকৰ একচেপ্ট কৰা নাই, কিন্তু BTR গভৰ্ণমেণ্টৰ ৰিক্ৰুইটমেণ্টৰ আপোনালোকৰ পইণ্টটোও বেলেগ কৰি দিয়া আছে, অৰটো দিয়া নাই, আপোনালোকক দেখুৱাই আছোঁ। সেইকাৰণে ইয়াতে যদি আপোনালোকৰ লেংগুৱেজ 1 2 সেইটোক লৈ পেলাই কথা নাই, আপোনালোকৰ হাইস্কুলত 1ত আছামিছ থাকিলে বা আপোনালোকৰ মুঠতে এইটোৱে যে লেংগুৱেজ 1 হওক 2 হওক, আপোনালোকৰ যদি ইংলিছ লৈছে, ফাৰ্ষ্ট লেংগুৱেজ যদি আছামিছ লৈছে, ছেকেণ্ড লেংগুৱেজ ইংলিছ লৈছে, তথাপিও আপোনালোকক হাইস্কুলৰ সেইটো চাই পেলাই আপোনালোকক সেই কৰিব। হাইস্কুলত যদি আছামিছ বা ইংলিছ আছে তেতিয়াহ'লে একচেপ্ট কৰিব। আৰু যদি ইফালে আপোনালোকৰ যাৰ হিন্দী আছে ছেকেণ্ড লেংগুৱেজ তেওঁলোকক একচেপ্ট কৰিব, কিয়নো আপোনালোকে যিহেতু আছামিছ মিডিয়ামৰ স্কুলতে পঠাব আৰু আপোনালোকৰ আছামিছ যিকোনো এটা ছাবজেক্ট মানে ফাৰ্ষ্ট লেংগুৱেজটো দিয়া আছে সেইটো। আৰু এইটো হৈছে আপোনালোকৰ BTR গভৰ্ণমেণ্টৰ। তো ইয়াতে দিয়া আছে 3 নম্বৰ পইণ্টটো, দ্য লেংগুৱেজ ফাৰ্ষ্ট অফ দ্য আছাম টিচাৰ এলিজিবিলিটি টেষ্ট CTET BTC টেট অফ দ্য কেণ্ডিডেট শ্বেল মেটচ দ্য মিডিয়াম অফ দ্য স্কুল ৱেৰিন দ্য। আপোনালোকে এইখিনি পঢ়ি ল'ব। তো ইয়াতে আপোনালোকৰ দিয়া আছে যে আপোনালোকৰ এক্সাম্পল দিয়া আছে এনেকুৱা, যদি কোনোবা আছামিছ লেংগুৱেজটো L1ত লয় তেতিয়া মানে যিকোনো এটা টেটত, তেতিয়াহ'লে আপোনালোকৰ বা আপোনালোকৰ কোনোবাই ধৰক বড়ো লেংগুৱেজৰ স্কুলত গৈছে, তো আপোনালোকৰ L1ত বড়োটো থাকিব লাগিব, লগতে আপোনালোকৰ হাইস্কুলতো বড়ো ছাবজেক্টটো থাকিব লাগিব। তো তেনেকুৱাখিনিকে একচেপ্ট কৰিছে। আৰু আপোনালোকৰ আছামিছ যাৰে আছে তেওঁ আছামিছ হাইস্কুল মিডিয়ামতো থাকিব লাগিব, HS থাকিব লাগিব, সেনেকুৱা তাৰমানে সেইখিনিকে একচেপ্ট কৰিছে। তো সেইকাৰণে ইয়াতে খেলি মেলি হৈ গৈছে। আৰু এইটোক লৈ পেলাই বহুতৰে এতিয়া টেনশ্যন আহিছে কি ফাৰ্ষ্ট লেংগুৱেজত আছামিছ লৈছোঁ, কিছুমানে আপোনালোকৰ হিন্দী ইংলিছ দুয়োটাক লৈ পেলাই সেইটোকো কমেণ্ট দি আছে। তো এইটো একো বিশেষ প্ৰব্লেম নাই, কিয়নো আপোনালোকৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন যিহেতু চবখিনি বেলেগ দিয়া আছে, দিয়া আছে যিকোনো এটা ছাবজেক্ট থাকিলে হৈ যাব। সেইকাৰণে আপোনালোকৰ ইমান টেনশ্যন ল'ব লগা নাই। আৰু নেক্সট আপোনালোকৰ যদি চাব যায় যে ৰিক্ৰুইটমেণ্ট কেতিয়া ওলাব, সেইটো আপোনালোকৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে এইখিনি ভেৰিফিকেশ্যন হোৱাৰ পিছতে আপোনালোকৰ ৰিক্ৰুইটমেণ্ট ওলাই দিব। কিন্তু এতিয়া সেইটো কথা তল পৰি পেলাই আপোনালোকৰ এইখিনি দিয়া হৈছে। তো এতিয়া কথাটো হৈছে যিখিনি 5000 পোষ্ট আছিল সেইখিনি ভেৰিফিকেশ্যনটো হ'ব, বিগত দিনত হ'ব, আৰু সেইটো এটা কথা। আৰু লগতে বেছি যদি আপোনালোকৰ বিধানসভাৰ যিখিনি অধিৱেশন হৈ গ'ল তাতো যদি আপোনালোকে চাব যায়, আপোনালোকৰ নতুন ৰিক্ৰুইটমেণ্টক লৈ একো এটা উল্লেখ কৰা নাই। আৰু আপোনালোকৰ গুৰুত্ব দি আছে মেথছৰ টিচাৰখিনিৰ ওপৰত যে 1700 পোষ্ট ওলাব। তো এই GT PGT লগতে 1700 পোষ্ট টিচাৰৰ এইখিনি আপোনালোকৰ একেলগে উলিয়াই দিব, হয়তো ছেপ্টেম্বৰত দিব, হয়তো কি কৰে সেইটো ইমানখিনি মই নাজানিম, কাৰণ প্ৰেডিকশ্যন কৰিলেও আজিকালি একো এটা নহয়, কাৰণ EMA যেনেকুৱা ধৰণে বিচাৰে তেনেকুৱা ধৰণে কৰিব। আৰু আপোনালোকৰ চবখিনি যদি চাব যায় তেতিয়াহ'লে গম পাব যে নতুন ৰিক্ৰুইটমেণ্ট এনেই ওলায়, কিন্তু এইবাৰ 1700 পোষ্টটো উলিয়াই দি পেলাই
সেইটো মানে আপোনালোকৰ মেবি মই ভাবোঁ আৰু নোলাব চাগে নতুন, কাৰণ 24ত প্ৰত্যেক বছৰ যিহেতু টেটৰ টিচাৰৰ কাৰণে পষ্ট উলিয়াম বুলি কৈছিল, তো সেইটো গৈ থৈ পেলাই আপোনালোকৰ যি মেথছৰ টিচাৰখিনি হৈ গ'ল সেইকেইটা পষ্ট, আৰু মানে সেইকেইটা পষ্ট নহয়, সেইকেইটা মানে যিহেতু আপোনালোকৰ টিচাৰ ৰিক্ৰুইটমেণ্টৰ কথা আছিল, তো সেইকেইটা পষ্ট সেইখিনি ওলাই দিব। আৰু ইফালে নিউ ৰিক্ৰুইটমেণ্টৰ কাৰণে মই নাভাবোঁ যে এইটো বছৰত আশা আছে, হয়তো 2025ৰ ফাৰ্ষ্টত দিবও পাৰে। তো দেখা যাওক কি হয়, কাৰণ যিহেতু উল্লেখ কৰা নাই সেইকাৰণে ভাবিবও নোৱাৰি। আজিৰ কাৰণে এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, এণ্ড থেংকছ ফৰ ৱাটছিং।